ইন্দ্রময় হরগর রাজা প্রকৃতির সর্বরূপ সন্মিলিত করি বিধাতার অপূর্ব সৃষ্টি অমরাবতীপুর মোর এই সাম্রাজ্য স্বর্গ জ্যোতিরে ভরায়ে অমরাবতীপুর নহয় জানো দেবতার অমূল্য সম্পদ। দেবরাজ দেবরাজ কিন্তু দেবগণ দেবরাজ খন্তেক সময়ৰ আগতে দেৱৰ খেদি গ'ল বাৰ্তা কিছু দিনৰ পিছতেই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব। মহাপ্ৰলয় গছ লতা তৰু তৃণ জীৱ জন্তু আদি সকলোবোৰ যাব জলৰ মধ্যত। এই সময়ত দৈত্য দানৱবোৰে ভোৰ জাগি উঠিব পাৰে। তেতিয়া তাৰ প্ৰতিকাৰ কি কৰা হ'ব দেৱগণ? দেৱৰাজ তেতিয়াহ'লে দেৱতাসকলৰ পূজাৰ পাতল কোনে দিব? ইয়াৰ কি ব্যৱস্থা কৰা হ'ব? মনুষ্যৰ পৰা পূজা পাতল নোপোৱাটো দেৱতাৰ বাবে অতি দুৰ্ভাগ্যজনক। পৃথিৱীত যদি যাগ যজ্ঞই নহয় সমগ্ৰ পৃথিৱী অধৰ্মই চানি ধৰিব। এই ক্ষেত্ৰত মৃত্যুৰ অধিপতিৰ বা কি বাক্য? ক'বলৈ কি আছে দেৱৰাজ? মোৰ নামততো পূজা পাতল একোৱেই নাই। মোৰ কাম মাথো যম নগৰত পাপীক শাস্তি প্ৰদান কৰা। মহাপ্ৰলয়ত সকলোৰে মৃত্যু হোৱাৰ লগে লগে যম নগৰতো মৃত আত্মাবোৰে ভৰি পৰিব। ধাৰ্মিক অধাৰ্মিকবিলাক বাছি বাছি শাস্তি প্ৰদান কৰাই হ'ব মোৰ প্ৰধান কাম। এতিয়া দেখিছোঁ সেইবোৰ ৰাখিবলৈ মই আৰু এখন যমনগৰ নিৰ্মাণ কৰিব লাগিব। আপোনাৰ তাতেই শান্তি আছে। সেই দৈত্য দানৱবোৰ আপোনাৰ তাৰ নাপায়গৈ। এইবিলাকক আমিয়েই ভোগ কৰিব লাগিব। গতিকে দেৱগণ দেৱৰাজ
এই বিষয়ে বিষ্ণুৰ সৈতে আলোচনা কৰিব লাগিব, নহ'লে স্বৰ্গ ৰক্ষা কৰাটো অতিকৈ কঠিন হৈ পৰিব। চক্ৰত কৰ্তা বাদে ইয়াৰ উপায় আন কোনেও দিব নোৱাৰে। আমি তালৈ যোৱা উচিত হ'ব। যেনে তেনে হ'লেও স্বৰ্গ ৰাজ্য বচাবই লাগিব, নহ'লে আমাৰ দেৱতাৰ নাম পৃথিৱীৰ পৰা লুপ্ত হৈ যাব। তেন্তে দেৱন দেৱৰাজ বিলম্বৰ নহে প্ৰয়োজন, যাওঁ ব'লা বিষ্ণুৰ সমীপে। বলক দেৱৰাজ। দেৱৰাজ